গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ষ্টুডেণ্ট FY UGPৰ অধীনত 4th চেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যিটো AEC ছাবজেক্ট এছামিছ আছে সেইখন ছাবজেক্টত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট বা কমন প্ৰশ্ন উত্তৰ লৈ আহিছে তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2026 কাৰণে অথবা তোমালোকৰ যিটো সেশনাল বা ইন্টাৰনাল এক্সাম তো দুটা এক্সামিনেশ্যন কাৰণে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ লৈ আহিছে প্ৰথম চেপ্টাৰত তাহা তোমালোকে কমন প্ৰশ্নখিনি তোমালোকে চাই লোৱা BABC BCom 4th চেমিষ্টাৰ এবিলিটি এনহেন্সমেন্ট কোৰ্স এছামিছ নিকা অসমীয়া ভাষা এপ্লিকেবল এছামিছ ল্যাঙ্গুয়েজ চ্যাপ্টার 1 কমন কোশ্চেন এন্ড আনসার ফাইনাল এক্সাম 2026 তো এটো আছিল 4th সেমিস্টার যেটো এবিলিটি এনহান্সমেন্ট কোর্স এইচি যেটো সাবজেক্ট যেটো নিকা অসমীয়া ভাষা তোমালোকে পঢ়ি আছে এইখন সাবজেক্ট তোমালোকে চ্যাপ্টার 1 কমন কোশ্চেন আনসার লৈ আইছো তোমালোকৰ ফাইনাল এক্সামিনেশন অথবা সেশনাল এক্সাম 2026 এর কারণে তো এক নম্বৰ প্ৰশ্ন আছে তোমালোকৰ এক নম্বৰ প্ৰশ্ন তোমালোকৰ 15টা দিছো আৰু তোমালোকৰ 2 নম্বৰ প্ৰশ্ন 10টা দিছো আৰু তোমালোকৰ 5 নম্বৰী দীঘলীয়া প্ৰশ্ন তোমালোকৰ 5টা তো এই কেইটা তোমালোকৰ প্ৰশ্ন দিয়া হৈছে তো তোমালোকে ইয়াৰ পৰা যেটো কমন পাবা তোমালোকে এইখিনি চোৱা তো তোমালোকৰ এক নম্বৰৰ কাৰণে কিবা যে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 1 অসমীয়া ভাষাৰ মৌলিক স্বৰধ্বনি কেইটা তো অসমীয়া ভাষাৰ মৌলিক স্বৰধ্বনি কেইটা 8টা এর আনসারটো তোমালোকে জানি লোৱা 2 নম্বৰ প্ৰশ্ন দিছে বিভাজ্য ধ্বনি কাক বলে যিবোৰ ধ্বনি খণ্ড খণ্ড কৰি বিশ্লেষণ কৰিব পাৰি তাক বিভাজ্য ধ্বনি বলে যেনে স্বৰধ্বনি বা ব্যঞ্জন ধ্বনি তাৰপিছত 3 নম্বৰ প্ৰশ্ন যে এটা কৃত্ৰিম ভাষাৰ উদাহৰণ দিয়া তো এটা কৃত্ৰিম ভাষাৰ উদাহৰণটা আহিবলৈ পাৰে তেনেহলে তোমালোকৰ আনসারটো হ'ব যে এস পুৰাণটো আছিল এটা কৃত্ৰিম ভাষাৰ উদাহৰণ 4 নম্বৰ প্ৰশ্নতে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হলে বৰ্ণটোৰ উচ্চাৰণ কেনেকুৱা হ'ব তো বৰ্ণটোৰ উচ্চাৰণ কেনেকুৱা হ'ব যে এর উত্তৰটো যে অনুনাসিক বা নাকি উচ্চাৰণ হ'ব তাৰপিছত 5 নম্বৰটো দি আছে নিকা অসমীয়া ভাষা গ্ৰন্থনৰ লিখক কোড ভেৰি ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 5 মহেশ্বৰ নিয়োগ যে নিকা অসমীয়া ভাষাৰ গ্ৰন্থখনৰ লিখক কোন আছিল এই প্ৰশ্ন আহিবলৈ চান্স আছে ফাইনাল এক্সামিনেশনত তো এর আনসারটো তোমালোকৰ মহেশ্বৰ নিয়োগ 6 নম্বৰ প্ৰশ্ন দিছে অসমীয়া ভাষাৰ যুক্তাক্ষৰ কেই প্ৰকাৰ তো অসমীয়া ভাষাৰ যুক্তাক্ষৰ দুই প্ৰকাৰ প্ৰাচীন বা পৰম্পৰাগত আৰু আধুনিক ভাষা তো এটা আছিল অসমীয়া ভাষাৰ যুক্তাক্ষৰৰ প্ৰকাৰ তাৰপিছত 7 নম্বৰ প্ৰশ্নতে মাতৃভাষা বলে কি বুজা তো মাতৃভাষা কাক বলে যে শিশুৱে জন্মৰ পিছত মাক বা পৰিয়ালৰ মুখৰ পৰা যি ভাষা প্ৰথম শিকে তাকে মাতৃভাষা বুলি কোৱা হয় তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ অসমীয়া বৰ্ণমালাত ব্যঞ্জন ধ্বনি কেইটা মোস্ট ইম্পৰ্টেন্ট হয় তো অসমীয়া বৰ্ণমালা ব্যঞ্জন ধ্বনি কেইটা সকলে যেটো জনায় যে 41টা তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে শুদ্ধ শব্দটোৰ অশুদ্ধ ৰূপ এটা লিখা তো শুদ্ধ শব্দটোৰ এটা অশুদ্ধ ৰূপ লিখিবলৈ আহিবলৈ পাৰে তেনেহলে আনসারটো তোমালোকে চোৱা এটো আছিল আনসার তাৰপিছত 10 নম্বৰ প্ৰশ্ন আঞ্চলিক উপভাষা বুলিলে আঞ্চলিক উপভাষা কাক বলে বা বুলিলে কি বুজা তো ইয়াৰ আনসারটো হ'ব কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত পৰিচালিত ভাষাক আঞ্চলিক উপভাষা বুলি কোৱা হয় তাৰপিছত 11 নম্বৰ অবিভাজ্য ধ্বনিৰ এটা উদাহৰণ দিয়া তো অবিভাজ্য ধ্বনিৰ এটা উদাহৰণ আহিব পাৰে ইয়াৰ আনসারটো হ'ব তোমালোকে সুৰ লহৰ বা স্বৰ আঘাত তো এটো আছিল অবিভাজ্য ধ্বনিৰ এটা উদাহৰণ তাৰপিছত 12 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাত অৰ্ধস্বৰ ধ্বনি কেইটা মোস্ট ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'ৰ যেটো 1 নম্বৰ প্ৰশ্নৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 12 সো অসমীয়া ভাষাৰ অৰ্ধস্বৰনি কেইটা বা কি এনেদৰে আহিব পাৰে আৰু উত্তৰটো হ'ব কেইটা এর উত্তৰ হ'ল যে তোমালোকৰ 4টা ইয় আৰু ব আৰু উ আৰু ওয়া এই আদিৰ উচ্চাৰণত পোৱা যায় যেটো অসমীয়া ভাষাৰ অৰ্ধস্বৰ ধ্বনি কেইটা তাৰপিছত 13 নম্বৰ যে ব্যক্তি ভাষা তো ব্যক্তি ভাষা মানে কি তো একতা সমাজৰে প্ৰতিজন মানুহৰ কথা কোৱাৰ যি স্বকীয় ধৰণ বা শৈলী তাকে ব্যক্তি ভাষা বলে তাৰপিছত 14 নম্বৰ প্ৰশ্ন মান্য ভাষা বা সাধু ভাষা কাক বলে যিটো ভাষা সাহিত্য চৰকাৰী কাম কাজ আৰু শিক্ষাৰ মাধ্যম হিচাপে সমগ্ৰ দেশ জুৰি গ্ৰহণ কৰা হয় তাকে মান্য ভাষা বা সাধু ভাষা বলে হেকৰ প্ৰশ্নটো হল 1 নম্বৰৰ হেকৰ প্ৰশ্ন 15 ব্যঞ্জন বৰ্ণৰ উচ্চাৰণত জিভাৰ ভূমিকা কি এইটো ইম্পৰ্টেন্ট আছে মোস্ট ইম্পৰ্টেন্ট জিভাই মুখৰ বিভিন্ন স্থানত দাঁত তালু আদি স্পৰ্শ কৰি বায়ুৰ গতিৰোধ কৰি ব্যঞ্জন ধ্বনি সৃষ্টি কৰে তাকে ব্যঞ্জন ধ্বনি উচ্চাৰণৰ জিভাৰ ভূমিকা তো এইখিনি আছিল তোমালোকৰ 1 নম্বৰ প্ৰশ্ন 15টা তো ইয়াৰ পৰা তোমালোকে শিকিবা 15টা শিকিবা ইয়াৰ পৰা ইম্পৰ্টেন্ট আছে কমন পাবা তাৰপিছত 2 নম্বৰ প্ৰশ্ন 2 নম্বৰৰ প্ৰশ্নটোৰ তোমালোকৰ 10টা দিয়া হৈছে তো 1 নম্বৰটো আছে যে ভাষা আৰু ব্যাকৰণৰ মাজত সম্পৰ্ক কি তো ভাষা আৰু ব্যাকৰণৰ মাজত সম্পৰ্ক এইটো তোমালোকে চোৱা যে ভাষা হল ভাৱ প্ৰকাশৰ মাধ্যম আৰু ব্যাকৰণ হল সেই ভাষিক শৃংখলাবদ্ধভাৱে ব্যৱহাৰ কৰাৰ নিয়ম ব্যাকৰণে ভাষাৰ গাঁথনি শুদ্ধকৈ ৰাখিবলৈ সহায় কৰে বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য লিখা বৰ্ণ হল ধ্বনি লিখিত ৰূপ যেটো এটা নিৰ্দিষ্ট একক যেনে ৱা আৰু ক
আনহাতে আখৰ বুলিলে কেতিয়াবা এটা বৰ্ণ বা যুক্তাক্ষৰ বুজাব পাৰে। এইটো আছিল বৰ্ণ আৰু আখৰৰ মাজৰ পাৰ্থক্য। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিয়া আছে 2 নম্বৰীৰ 2 মাৰ্কছৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত ঐতিহাসিক বিৱৰ্তনৰ দুটা স্তৰৰ নাম লিখা। তো প্ৰথম স্তৰটো হ'ল প্ৰাচীন অসমীয়া চৰ্চাপদৰ যুগ আৰু দ্বিতীয়টো হ'ল যে আধুনিক অসমীয়া অৰুণোদয়ৰ যুগৰ পৰা। তো এইটো আছিল যে অসমীয়া ভাষাত ঐতিহাসিক বিৱৰ্তনৰ দুটা স্তৰৰ নাম। এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত যে মিশ্ৰিত ভাষা, তো মিক্সড লেংগুৱেজ কাক বোলে? তো যেতিয়া দুটা বা ততোধিক ভাষাৰ সংমিশ্ৰণত এটা নতুন যোগাযোগৰ মাধ্যম গঢ়ি তোলে তাক মিশ্ৰিত ভাষা বোলে, যেনে নাগা মিজ। তাৰপিছত 5 নম্বৰটো দিয়া প্ৰশ্নটো হ'ল যে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহ'লে অৰ্থৰ কেনে পৰিৱৰ্তন হয়, উদাহৰণ দিয়া। আৰু উত্তৰটো হ'ব চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থ সলনি কৰি দিয়ে, উদাহৰণস্বৰূপে কাদা বোকা আৰু কাদা কান্দা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰী প্ৰশ্ন 6 নম্বৰটো হ'ল কুৱেশ্যন নম্বৰ 6 অসমীয়া ভাষাত দ্বৈত ব্যঞ্জনৰ ব্যৱহাৰ কেনেকুৱা? তো অসমীয়া ভাষাত দ্বৈত ব্যঞ্জনৰ ব্যৱহাৰটো কেনেকুৱা সেইটো তোমালোকে শিকিবা। ইয়াৰ আনসাৰটো তোমালোকে চোৱা, মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্ন মৌখিক ভাষা আৰু লিখিত ভাষাৰ দুটা পাৰ্থক্য লিখা। তো মৌখিক ভাষা আৰু লিখিত ভাষাৰ পাৰ্থক্য আহিব পাৰে। আৰু উত্তৰটো হ'ল যে মৌখিক ভাষা কেৱল কথা বতৰাত ব্যৱহাৰ হয় আৰু ইয়াৰ ব্যৱহাৰ ব্যাকৰণীয় নীতি সিমান কঠোৰ নহয়। লিখিত ভাষা স্থানীয় আৰু ই ব্যাকৰণৰ নিয়ম মানি চলে। এইটো আছিল মৌখিক আৰু লিখিত ভাষাৰ পাৰ্থক্য। 8 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ বৰ্ণশুদ্ধৰ প্ৰয়োজনীয়তা কি? তাৰ উত্তৰটো হ'ব যে কি ভাষা এটাৰ মানদণ্ড ৰক্ষা কৰিবলৈ, ভাৱৰ স্পষ্টতা দিবলৈ আৰু বানানৰ বিভ্ৰান্তি দূৰ কৰিবলৈ বৰ্ণশুদ্ধি অপৰিহাৰ্য। তাৰপিছত 9 নম্বৰ অশুদ্ধ প্ৰয়োগৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা। তো অশুদ্ধ প্ৰয়োগৰ দুটা প্ৰধান কাৰণটো উল্লেখ আহিব পাৰে, যে উচ্চাৰণৰ ত্ৰুটি আৰু আনটো হ'ল যে অন্য ভাষা যেনে বঙালী বা হিন্দী অপ্ৰয়োজনীয় প্ৰভাৱ। তো এইবিলাক কি কৰে অশুদ্ধ প্ৰয়োগৰ দুটা কাৰণ। তাৰপিছত 10 নম্বৰ তো 2 নম্বৰী প্ৰশ্নৰ শেষৰ প্ৰশ্ন 10 নম্বৰ যে গুপ্ত ভাষা বুলিলে কি বুজা? উত্তৰ যে কোনো বিশেষ গোট বা দলৰ মাজত কথা বতৰা গোপনীয় কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা সাংকেতিক ভাষাক গুপ্ত ভাষা বোলে। তো এইবিলাক তোমালোকৰ যি 10খন প্ৰশ্ন দিয়া আছে 2 নম্বৰী কাৰণে শিকিবা। ইয়াৰ পৰা তোমালোকে কমন পাবা সেশনাল বা ইন্টাৰনেল এক্সাম বা অথবা তোমালোকৰ যিটো ইন এক্সাম বা ফাইনেল এক্সাম। তো তোমালোকৰ দুটা এক্সামছৰ কাৰণে কিন্তু 4th সেমিষ্টাৰ আহিছে যিটো এছামিজ নিকা অসমীয়া ভাষা যিটো সাবজেক্ট আছে সেইখন সাবজেক্টে কিন্তু মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইবিলাক। তাৰপিছত 5 নম্বৰী যেহেতু তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব, 10 নম্বৰ তোমালোকৰ নাথাকে কাৰণ তোমালোকৰ 5 নম্বৰ দিয়া হৈছে। 5 নম্বৰ প্ৰশ্ন তোমালোকৰ 5টা দিয়া হৈছে। তো প্ৰথমটো আছে অসমীয়া ভাষাৰ স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি বৈশিষ্ট্যময় আলোচনা কৰা। তো এইটো আহিবলৈ চান্স আছে যে অসমীয়া ভাষাৰ স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। তো এইটো আহিব পাৰে তোমালোকৰ এক্সামিনেশ্যনত, এইটো কিবা 5 নম্বৰী কাৰণে। তাৰপিছত 2 নম্বৰটো কিবা যে ভাষাৰ বিভিন্ন প্ৰকাৰসমূহৰ যেনে মাতৃভাষা, ৰাষ্ট্ৰীয় ভাষা, আঞ্চলিক উপভাষা আদি বহলাই লিখা। তো ভাষাৰ তোমালোকে বহলাই আহিব পাৰে যেনে মাতৃ বা ৰাষ্ট্ৰীয় বা আঞ্চলিক ভাষাৰ বিষয়ে, তাৰ কাৰণে তোমালোকে এইটো জানি থবা। তাৰপিছত 3 নম্বৰটো দিয়া আছে অসমীয়া ভাষাৰ বৰ্ণ শুদ্ধ আৰু শব্দৰ অশুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহসমূহৰ আলোচনা কৰা, এইটোৱে কিবা। তাৰপিছত 4 নম্বৰ ধ্বনি বিশিষ্ট ধ্বনি আৰু বৰ্ণৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ বিষয়ে এটি টকা যুগত কৰা। তাৰপিছত 5 নম্বৰ অসমীয়া ভাষাৰ যুক্তাক্ষৰ গঠন আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া ত্ৰুটি বিচ্ছিন্নসমূহৰ উদাহৰণ বুজাই লিখা। 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তো তোমালোকে 5 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোকে 5টা দিয়া হৈছে, 5টা শিকিবা। ইয়াৰ পৰা তোমালোকে 5 মাৰ্কৰ কমন পাবা, ইম্পৰ্টেণ্ট আছে 5খন। তাৰপিছত তোমালোকৰ 2 নম্বৰী প্ৰশ্ন 10খন দিয়া আছে, 10খনে তোমালোকে শিকিবা। তাৰপিছত তোমালোকৰ 1 নম্বৰী প্ৰশ্ন তোমালোকৰ কিমান দিয়া আছে 15টা দিয়া আছে, 15টা তোমালোক 15টা শিকিবা। তো ইয়াৰ পৰা যিহেতু তোমালোকৰ কমন পাবা। আৰু এইটো তোমালোকৰ যেহেতু 2 ক্ৰেডিট তোমালোকৰ টোটেল 50 মাৰ্কছৰ এক্সাম দিব লাগিব। সেশনাল বা যিটো ইন্টাৰনেল এক্সাম দিবা সেইটো তোমালোকে 20 মাৰ্কছ আৰু তোমালোকে ফাইনেল এক্সাম যিটো দিবা সেইটো তোমালোকৰ কিন্তু 30 মাৰ্কছ। সো আৰু তোমালোকৰ এই যি কোশ্চিন প্যাটাৰ্ন তোমালোকৰ 1 নম্বৰী থাকিব প্ৰশ্ন, 2 নম্বৰী থাকিব আৰু 5 নম্বৰী থাকিব। তাৰ কাৰণে তোমালোকৰ 1 নম্বৰী প্ৰশ্ন দিয়া আছে, 2 নম্বৰী দিয়া আছে, 5 নম্বৰী দিয়া আছে। এইটো হ'ল তোমালোকৰ প্ৰথম চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কোশ্চেন আনসাৰ। নেক্সট ভিডিঅ'ত তোমালোকৰ আলোচনা কৰিম এই বিষয়ৰ তোমালোকৰ যিটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে।
ভিডিঅ'টো ইমানেই আছিল।